অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আগৰ ক্লাছটোত আমি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম মান শ্ৰেণীৰ গণিতৰ 5C যিটো আছে সেই চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম 5D চেপ্টাৰটোৰ বিষয়ে। এই চেপ্টাৰটোত মূলত আছে সাধাৰণ উৎপাদক। সাধাৰণ উৎপাদকনো কি বস্তু? এতিয়া সাধাৰণ উৎপাদক বুলি ক'লে সাধাৰণতে আমি কি বুজি পাম? সাধাৰণ উৎপাদক। উৎপাদকৰ আন এটা নাম কি? গুণনীয়ক। কোনোবাই ক'ব পাৰে হয়তো সাধাৰণ গুণনীয়ক বুলিও ক'ব পাৰে, কিন্তু আমি মনত ৰাখিব লাগিব কি যে উৎপাদক আৰু গুণনীয়ক যি দুটা শব্দ আছে সেই দুটা শব্দ একে অৰ্থতে আমি ব্যৱহাৰ কৰিব পাৰিম। এতিয়া সাধাৰণ উৎপাদক মানে কি? সাধাৰণ উৎপাদক মানে হ'ল দুটা সংখ্যাৰ উৎপাদকবিলাক আমি প্ৰথমতে উলিয়াই লওঁ, চাই লওঁ বাৰু প্ৰথমতে যিকোনো আমি দুটা সংখ্যাৰ ইয়াতে দিয়া আছে উদাহৰণস্বৰূপে এই নম্বৰ দিয়া আছে 12 আৰু 15। সাধাৰণ উৎপাদক মানে চবতে থকা, দুটাতে থকা। আমি অংকটো কৰিলে ভালকে বুজি পাম। যে 12 আৰু 15 সাধাৰণ উৎপাদক উলিয়াব দিছে। সাধাৰণ উৎপাদক মানে হ'ল যিবিলাক উৎপাদক 12টো আছে আৰু 15টো আছে। বুজি পালা? সাধাৰণ মানে কি? উমৈহতীয়া। 12ৰ উৎপাদক সেই সংখ্যাটো 12ৰ উৎপাদক হ'ব লাগিব আৰু 15ৰো উৎপাদক হ'ব লাগিব। তাৰ কাৰণে আমি কি কৰিম? প্ৰথমতে আমি দুয়োটাৰে উৎপাদক উলিয়াই ল'ম। ঠিক আছে? আগৰ হিচাপত আমি আগৰ চেপ্টাৰটো আমি কৈয়ে দিছোঁ কেনেকৈ কৰিব লাগে। প্ৰথমতে আমি 12ৰ উৎপাদক উলিয়াম। 1 12 গুণ 12, তাৰপিছত আছে আপোনাৰ দুয়েদি যাবনে? দুয়েদি 12ত যাব নিশ্চয়। 2 6 গুণ 12, তাৰপিছত 3 দি 3 4 গুণ 12। আকৌ আমি কি কৰিম? উল্টা হৈ যাব ন এবাৰ? 4 3 গুণ 12 উল্টা হৈ যাব। উল্টা হৈ গ'লে আমি সেইটো ভাৱে ষ্টপ কৰি দিম। এতিয়া আমি 12ৰ উৎপাদক কি পালোঁ? এতেকে 12ৰ উৎপাদকবোৰ আমি কি পালোঁ? 12ৰ উৎপাদকবোৰ আমি কি পালোঁ? 1 2 1 2 3 4 6 আৰু 12। 12ৰ উৎপাদক আমি উলিয়াই পেলালোঁ কি আছে। এতিয়া আমি 15ৰ উৎপাদকটো উলিয়াম। এতিয়া আমি 15ৰ উৎপাদক উলিয়াম। 1 পূৰণ 15 হৈ গ'ল, দুয়েদি নাযায়। তাৰপিছত 3 দি যাব, 3 5 গুণ 15, 4 দি নাযায়, 5 3 গুণ 15। আকৌ উল্টা হৈ গ'ল, গতিকে আমি ষ্টপ কৰি দিলোঁ। এতিয়া আমি 15ৰ উৎপাদক কি পাম? 15ৰ উৎপাদকবোৰ কি পালোঁ? 15ৰ উৎপাদকবোৰ 1 3 5 আৰু 15। 1 3 5 আৰু 15 উলিয়াই ল'লোঁ। এইখিনি আমি আগৰ ক্লাছতে শিকি আহিছোঁ। সাধাৰণ উৎপাদক উলিয়াব লাগিলে প্ৰথমতে আমি কি কৰিম? যিমানকেইটা সংখ্যা দিয়া আছে, কেতিয়াবা দুটা সংখ্যাও দিব পাৰে, কেতিয়াবা তিনিটা সংখ্যাও দিয়া থাকিব পাৰে। সাধাৰণ বুলি ক'লে এটাতকৈ বেছি সংখ্যাৰ আমাক উৎপাদক উলিয়াব দিব। ঠিক আছে? তাৰপিছত আমি সাধাৰণটো উলিয়াম। সাধাৰণতে কেনেকৈ উলিয়াম? দুটাতে আমি থকা কি আছে চোৱাচোন। ইয়াতে 1টো আছেনে? ইয়াতে 1টো, ইয়াতে 1টো আছে, এইটো 1 আছে। গতিকে সাধাৰণ উৎপাদক হ'লে এইটো এটা হৈ গ'ল নে? এইটো ইয়াতে 2 আছে, ইয়াতে 2 আছে নেকি? নাই, গতিকে এইটো সাধাৰণ উৎপাদক নহ'ব। ইয়াতে 3 আছে, ইয়াতেও 3 আছে, গতিকে এইটো এটা সাধাৰণ উৎপাদক হ'ব। হ'ল? ইয়াতে 4 আছে, ইয়াতেতো 4 নাই, এইটো নহ'ব। তাৰপিছত ইয়াতে 6 আছে, ইয়াতে 6 আছে নেকি? ইয়াতেও 6 নাই। 12 আছে নেকি? ইয়াতে 12 আছে, ইয়াতে 12 নাই। গতিকে আমি সাধাৰণ উৎপাদক কি পালোঁ? আমি 1টো পালোঁ আৰু 3টো পালোঁ। তাৰ মানে কি হ'ল? সাধাৰণ উৎপাদক মানে হ'ল সেইবিলাক উৎপাদক যিবিলাক উৎপাদক আমাৰ সেই সংখ্যা গোটেইকেইটাতে থাকে। ইয়াতে দুটা আছে নহয়, গতিকে 12টোতো সেই সংখ্যাটো থাকিব লাগিব, উৎপাদকটো থাকিব লাগিব, আৰু 15টো সেই উৎপাদকবিলাক থাকিব লাগিব। বুজি পালা? এতেকে আমি কি দিম? এতেকে
12 আৰু 15 সাধাৰণ উৎপাদকবোৰ কি হ'ব 1 আৰু 3 আমি ইয়াতে দুটাই পালো 1 আৰু 3 বুজি পালা কথাটো 12 আৰু 15 ক্ষেত্ৰত আমি সাধাৰণ উৎপাদক মাত্ৰ দুটাই পালো 1 আৰু 3 1 আৰু 3 টো মানে 1 টো 12 ৰ উৎপাদক হৈ আছে 15 ৰ উৎপাদক হৈছে গতিকে 1 টো সাধাৰণ হৈ গ'ল আৰু 3 টো 12 ৰ উৎপাদকতো আছে আৰু 15 ৰ উৎপাদকতো আছে গতিকে 3 টো হ'ল সাধাৰণ উৎপাদক বুজি পালা গতিকে আমি এই অংকটোত 12 আৰু 15 ৰ সাধাৰণ উৎপাদক কি পালো 1 আৰু 3 তেনেকে আমি এইবাৰ তিনিটা থাকা এটা কৰি চাব পাৰো যিকোনো তিনিটা সংখ্যা থাকা দুটা সংখ্যাও দিয়া থাকিব পাৰে তিনিটা সংখ্যাও দিয়া থাকিব পাৰে গতিকে তোমালোকে এইটো ভালকে চাই লবা কি কি সংখ্যা দিয়া থাকে আমাক সেই হিচাপত আমি উৎপাদক বিলাক উলিয়াব লাগিব এইবাৰ ধৰা হল আমাক কি দিছে এবাৰ 12 18 আৰু 24 এফ টো দিছে এফ টো মই কৰি দি আছো 12 দিছে 18 দিছে আৰু 24 তিনিটা সংখ্যা দিয়া আছে তিনিটা সংখ্যাৰ আমাক সাধাৰণ উৎপাদক উলিয়াব দিছে তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে আমি 12 ৰ উৎপাদক উলিয়াই লম তাৰ পিছত 18 ৰ উলিয়াম তাৰ পিছত আমি 24 ৰ উলিয়াম প্ৰথমতে আমি 12 ৰ উলিয়াই ললো 1 পূৰণ 12 2 দি যাব না এইটো 12 যাব 2 6 গুণ 12 তাৰ পিছত 3 দি 3 4 গুণ 12 আকৌ 4 3 গুণ 12 উল্টা হৈ গ'ল আমি ষ্টপ কৰিম তাতে ৰৈ যাম গতিকে 12 ৰ উৎপাদকখিনি উলিয়াই ললো 1 2 3 4 6 আৰু 12 পাই গ'ল ঠিক আছে এবাৰ আমি 18 ৰ উৎপাদক উলিয়াম 1 18 গুণ 18 তাৰ পিছত 2 দি যাবনে 2 9 গুণ 18 তাৰ পিছত 3 দি যাবনে 3 6 গুণ 18 4 দি নাযায় 5 দি নাযায় আকৌ 6 দি যাব 6 3 গুণ 18 আকৌ উল্টা হৈ যাব না গতিকে আমি ইয়াতে ৰৈ দিম 18 ৰ পৰা কি পালো 1 2 3 6 9 আৰু 18 এবাৰ আমি কিহৰ উলিয়াম 24 ৰ উলিয়াম 1 24 গুণ 24 সেইটো হল একেৰি সবকে যাবই নিজৰ সংখ্যাটো তাৰ পিছত 2 দি কেইবাৰ যাব 2 12 গুণ 24 ঠিক আছে এইবাৰ 3 দি কিমান যাব 3 8 গুণ 24 এইবাৰ 4 দি যাব নে 4 6 গুণ 24 5 দি নাযায় আকৌ যাব 6 4 গুণ 24 আকৌ উল্টা হৈ যাব না 6 4 গুণ গতিকে আমি এটো স্টপ কৰি দিলো 24 ৰ উত্তৰ কি পালো এটা আমি 1 2 3 4 6 8 12 আৰু 24 বুজি পালা আমি গোটেইবিলাক সংখ্যা তিনটা সংখ্যা দিয়া আছে সেই তিনিটা সংখ্যাৰে আমি কি কৰিলো প্ৰথম স্টেপত আমি উৎপাদকবোৰ উলিয়াই ললো এবাৰ আমি উৎপাদকবোৰ লিখিম ইয়াতে কাৰ কি কি উৎপাদক পালো 12 ৰ উৎপাদক আমি কি পালো 12 ৰ উৎপাদক কি পালো আমি 1 2 3 4 6 আৰু 12 ঠিক আছে আমি 12 ৰ উৎপাদক কি পালো 1 2 3 4 6 আৰু 12 পালো হয় না নহয় 1 2 3 4 6 আৰু 12 18 ৰ উৎপাদক কি পালো 18 ৰ উৎপাদক 18 ৰ উৎপাদক কি পালো আমি 1 2 3 6 9 আৰু 18 1 2 3 6 9 আৰু 18 এবাৰ আমি 24 ৰ উৎপাদক উলিয়াম 24 ৰ উৎপাদক উলিয়াইছো লিখিম লম ইয়াতে 24 ৰ উৎপাদক উলিয়াম এটা কি আছে 1 2 3 4 1 2 3 4
6 8 12 আৰু 24 6 8 12 আৰু 24 এতেকে 12 18 আৰু 24 সাধাৰণ উৎপাদক কি হ'ব আমি উলিয়াম 12 18 আৰু 24 সাধাৰণ উৎপাদক কি উৎপাদক সাধাৰণ মানে কি গোটেইকেইটা তিনিওটাতে থকা হ'ব লাগিব এতিয়া তিনিওটাতে থকা হ'ব লাগিব এতিয়া যেতিয়া আমি সাধাৰণ উৎপাদক উলিয়াম আমি তিনিওটাতে সেই উৎপাদকবিলাক তিনিওটাতে থাকিব লাগিব আমি কেনেকৈ চাম যিকোনো এটা উৎপাদকত আমি চাই ল'ম গোটেইকেইটা ঠিক আছে কেনেকৈ চাম যিকোনো আমি 12 উৎপাদকৰ গোটেইকেইটা চাম আছে নাই সেনেকৈ চোৱাচোন কেনেকৈ কৰোঁ মই প্ৰথমতে আমি একত ধৰিলোঁ একটো আছে একটো ইয়াতে আছে নাই ইয়াতেও আছে গতিকে একটো হ'ব তাৰপিছত আমি এইটো চাম দুইটো ইয়াতে আছে ইয়াতেও আছে গতিকে দুইটো হ'ব তিনিওটাতে থাকিব লাগিব এইবাৰ তিনিটো ইয়াতে আছে 18টো আছে আৰু 24টো আছে গতিকে তিনিটো হ'ব চাৰিটো চাচোন চাৰিটো ইয়াতে আছে ইয়াতেতো নাই গতিকে এইটো বাদ দিয়া ছয়টো ইয়াতে আছে আৰু ইয়াতেও আছে ছয়টো হ'ব 12টো চাচোন 12টো ইয়াতে আছে ইয়াতে নাই নহ'লে নহ'ব নহয় গতিকে আমি কি পালো 12 18 আৰু 24 সাধাৰণ উৎপাদক কি পালো 1 2 3 আৰু 6 বুজি পালা 1 2 3 আৰু 6 পালো সাধাৰণ উৎপাদক 12 18 আৰু 24 সাধাৰণ উৎপাদক একেবাৰে সহজ মই দুটা কৰি দিলো বাকি কেইটা সেম সিস্টেমত তোমালোকে কৰিবা কোনোবাটো যদি নোৱাৰা তেতিয়াহলে কমেন্টত দিবা পিছত মই কৰি দিম ঠিক আছে এইবাৰ হ'ল পৰস্পৰ মৌলিক সংখ্যা কাক বোলে পৰস্পৰ মৌলিক সংখ্যা কাক বোলে যিবিলাক সংখ্যাৰ সাধাৰণ উৎপাদক 1 কি যিবিলাক সংখ্যাৰ সাধাৰণ উৎপাদক 1 সেইবিলাক সংখ্যাকে আমি কি বুলি কওঁ পৰস্পৰ মৌলিক এটা 2 নম্বৰটোত কি দিয়া আছে দেখুৱা যে তলত দিয়া সংখ্যাবোৰ পৰস্পৰ মৌলিক এই নম্বৰ 2 নম্বৰৰ এইটো কি আছে 8 আৰু 9 2 নম্বৰৰ যেটো এ দিয়া আছে এটো দিয়া আছে 8 আৰু 9 আমাক দেখুৱাব লাগে 8 আৰু 9 যে পৰস্পৰ মৌলিক মানে হ'ল সাধাৰণ উৎপাদক 1 হ'ব লাগিব অকল বেলেগ হ'ব নোৱাৰিব আমি কৰি চাও বাৰু হয় না নহয় সমাধান আমি কৰি চাও দুটাৰে সাধাৰণ উৎপাদক কি ওলাই যদি সাধাৰণ উৎপাদক অকল 1 ওলাই তেতিয়া 8 আৰু 9 পৰস্পৰ মৌলিক বুলি কম আমি 8 চাও 8 উৎপাদক উলিয়াই লম 1 8 গুণ 8 2 4 গুণ 8 আৰু 3 দি নাযায় আকৌ 4 দি যাব উল্টা হৈ যাব তো হৈ গল 8 উৎপাদক আমি উলিয়াই ললো এবাৰ 9 চাও 1 9 গুণ 9 2 দি নাযায় তাৰপিছত 3 3 গুণ 9 9 ৰ উৎপাদক আমি উলিয়াই ললো এতিয়া 8 ৰ উৎপাদক কি হল কি পালো 8 ৰ উৎপাদক কি পালো 1 2 4 আৰু 8 1 2 4 আৰু 8 ঠিক আছে 9 ৰ উৎপাদক কি পালো 9 ৰ উৎপাদক কি পালো 9 ৰ উৎপাদক পালো 1 3 আৰু 9 কাৰণ দুটা একে সংখ্যা থাকিলে আমি দুটা একে নাপাতো নহয় দুটাৰ ফলনি আমি এটা পাতিম কি পালো 1 3 আৰু 9 ঠিক আছে এতিয়া 8 আৰু 9 ৰ সাধাৰণ উৎপাদক কি হ'ব এতিয়া চোৱা দুটাতে থকা উমৈহতীয়া উৎপাদক কি আছে এতেকে 8 আৰু 9 ৰ সাধাৰণ উৎপাদক কি আছে চোৱা সাধাৰণ উৎপাদক কি আছে চোৱা ইয়াতে 1টো আছে ইয়াতেও 1 আছে গতিকে 1টো দিলো 2 আছে ইয়াতে 2 আছে নেকি নাই 4 ইয়াতে আছে ইয়াতে 4 আছে নেকি নাই ইয়াতে 8 আছে ইয়াতে 8 আছে নেকি নাই গতিকে অকল সাধাৰণ উৎপাদক কি পালো অকল 1 পালো যেহেতু সাধাৰণ উৎপাদক 1 পালো গতিকে 8 আৰু 9 কি হ'ব পৰস্পৰ মৌলিক গতিকে 8 আৰু 9 গতিকে 8 আৰু 9 পৰস্পৰ মৌলিক যদি সাধাৰণ উৎপাদক মাত্ৰ 1 পাও তেতিয়া সেইবিলাক সংখ্যাক আমি কি বুলি কওঁ পৰস্পৰ
মৌলিক বুলি কওঁ সেইটো মনত ৰাখিবা সাধাৰণ উৎপাদক যদি অকল 1 পাওঁ তেতিয়াহ'লে সেই সংখ্যাবিলাকক আমি কি বুলি কওঁ পৰস্পৰ মৌলিক গতিকে আমাৰ কি পালো 8 আৰু 9 টো কি পালো পৰস্পৰ মৌলিক পালো ঠিক তেনেকৈ যিবিলাক অংক দিয়া আছে এইবিলাক গোটেইবিলাক তোমালোকে উৎপাদক উলিয়াবা উলিয়ালে তাৰপিছত সাধাৰণ উৎপাদকটো উলিয়াবা দেখা পাবা একেই পাবা সাধাৰণ উৎপাদক গতিকে সেই হিচাপত আমি প্ৰমাণ কৰি দিব পাৰিম যে এই সংখ্যাবিলাকো একোটাৰ পৰস্পৰ মৌলিক এতিয়া ইয়াতে দুটা আমি পইণ্ট জানিব লাগিব সেই দুটা পইণ্ট হ'ল যে যিকোনো দুটা মৌলিক সংখ্যা সদায় পৰস্পৰ মৌলিক ইয়াতে কিন্তু শুদ্ধ বা 1 নম্বৰ কুৱেশ্যনত আহিব পাৰে দেই এইবিলাক সৰু বস্তু তোমালোকে কনচেপ্টটো চাই লোৱা ইয়াতে কি দিছে যিকোনো দুটা মৌলিক সংখ্যা সদায় পৰস্পৰ মৌলিক যিকোনো দুটা মৌলিক সংখ্যা তোমালোকে ধৰা 3 7 ধৰিব পৰা নতুবা বেলেগো ধৰিব পৰা 3 7 দুটা মৌলিক সংখ্যা হয় নহয় ইহঁতে সদায় মৌলিক সংখ্যাবিলাক সদায় পৰস্পৰ মৌলিক সেইটো মনত ৰাখিবা যিবিলাক সংখ্যা মৌলিক সেই মৌলিক সংখ্যাবিলাক সদায় পৰস্পৰ মৌলিক কিন্তু পৰস্পৰ মৌলিক সংখ্যা দুটা যৌগিকো হ'ব পাৰে বুজি পাইছা না মই কোনটো কথা কৈছো যে মৌলিক সংখ্যাবিলাক সদায় পৰস্পৰ মৌলিক সিহঁতৰ সাধাৰণ উৎপাদক সদায় একে পাব কিন্তু তুমি এইটো কথা ক'ব নোৱাৰা যে পৰস্পৰ মৌলিক হ'ব লাগিলে মৌলিকো হ'ব লাগিব যৌগিক হ'লেও তাৰমানে কি হ'ব পাৰে পৰস্পৰ মৌলিক সংখ্যা হ'ব পাৰে আমিতো উলিয়াই ল'লো এইটো 8 আৰু 9 টো যৌগিক সংখ্যা হয় না নহয় 8 টো যৌগিক সংখ্যা 9 টো যৌগিক সংখ্যা কিন্তু সিহঁতে আমি কি পালো পৰস্পৰ মৌলিক সংখ্যা পালো গতিকে তোমালোকক যদি সোধে যে পৰস্পৰ মৌলিক সংখ্যা যৌগিক সংখ্যা হ'ব পাৰে নে নোৱাৰে শুদ্ধ নে অশুদ্ধ যদি এনেকৈ আহে যে পৰস্পৰ মৌলিক সংখ্যা দুটা যৌগিক সংখ্যা হ'ব পাৰে তেতিয়া তুমি শুদ্ধ বুলি দিব লাগিব যদি এনেকৈ দিয়ে কুৱেশ্যনত যে পৰস্পৰ মৌলিক সংখ্যা দুটা অকল মৌলিক সংখ্যাই হ'ব লাগিব তেতিয়া কেনেকৈ আহে তেতিয়া কি হ'ব সেইটো অশুদ্ধ হ'ব পৰস্পৰ মৌলিক সংখ্যা দুটা অকল মৌলিক সংখ্যাই নহয় যৌগিক সংখ্যাকো আমি পৰস্পৰ মৌলিক সংখ্যা বুলি কওঁ বুজি পালা তাৰপিছত ইয়াতে এইটো চেপ্টাৰত আৰু এটা মানে কনচেপ্ট আছে সেইটো হ'ল দাপন সংখ্যা এইটো আহিব পাৰে দেই দাপন সংখ্যা মানে উল্টা অংককেইটা উল্টা কৰি দিলে যিটো হয় সেইকেইটাই আমি দাপন সংখ্যা বুলি কওঁ উদাহৰণস্বৰূপে 12ৰ দাপন সংখ্যা কি হ'ব 21 উল্টা কৰি দিছো বুজি পোৱা নাই 36ৰ কি হ'ব 63 উল্টা কৰি দিছো এইবিলাকক আমি কি বুলি কওঁ দাপন সংখ্যা বুলি কওঁ এইটো 1 নম্বৰ কুৱেশ্যনত আহিব পাৰে যিবিলাক মানে মৌখিক এবাৰ আমি 3 নম্বৰৰ এই নম্বৰটো আমি সমাধান কৰিম 3 নম্বৰ এইটো কি দিয়া আছে যে 36 আৰু 54 এই সংখ্যা দুটাক কি একে সংখ্যাৰে ভাগ কৰিব পাৰে নিৰ্ণয় কৰা কি একে সংখ্যাৰে ভাগ কৰিব পাৰে নিৰ্ণয় কৰা তাৰমানে ইহঁত দুটাক কি একে সংখ্যাৰে মানে হৰণ কৰিব পাৰি সেইটো কেনেকৈ উলিয়াম আমি সাধাৰণ উৎপাদকৰ জৰিয়তে আমি কি কৰিম অকল সাধাৰণ উৎপাদকটো উলিয়ালে সমস্যাটো সমাধান কৰিব পাৰিম এতিয়া আমি 3 নম্বৰ এই সমাধানটো চোৱা 36ৰ প্ৰথমতে উৎপাদকবোৰ উলিয়াই লওঁ 36 1 পূৰণ 36 2 দি যাবনে 2 দি যাব 2 গুণ 2 তাৰপিছত 1 16 হ'ল 2 8 গুণ 16 3 দি যাবনে 3 12 গুণ সেইকাৰণে নেওতাখন লাগিব দেই 1ৰ পৰা 20লৈকে যিখন নেওতা আছে পুৰা লাগিব তেতিয়া আমি গম পাম হয় গৈ একেবাৰে 3 দি কেইবাৰ যাব 12 বাৰ যাব তাৰ 4 দি কেইবাৰ যাব 9 বাৰ 4 9 গুণ 36 5 দি নাযায় তাৰপিছত আমাৰ কি হ'ব আকৌ এবাৰ 6 গুণ 36 ঠিক আছে আৰু উল্টা হৈ যাব না এবাৰ গতিকে আমি ইয়াতে ৰৈ দিলোঁ 36 হ'ল আৰু এবাৰ 54 উলিয়াই লওঁ একেদিটো যাবই একেদি 1 ইনটু 54 এবাৰ 2 দি কেইবাৰ যাব 54ক চোৱা 2 দুগুণ 4 5 4 গ'লে 1 14 হ'ল 2 7 গুণ 14 3 দি যাব না 3 দি 5 আৰু 4 9 9ক 3 দি যাব গতিকে 3 দিও 54ক যাব কেইবাৰ যাব 3 দি তোমালোকে মনতে হৰণ কৰি দিয়া 3 দি 3 গুণ 3 5 3 গ'লে 2 24 হ'ল 3 8 গুণ 24 হৈ গ'ল
এবার 4 দি যাব নাকি যাব নাযায় 4 দি 5 দি 5 দি নাযায় কাৰণ এককত 0 আৰু 5 থাকিলে যাব তাৰপিছত 6 দি 6 9 গুণ 54 6 9 গুণ 54 7 দি নাযায় 8 দি নাযায় না যাব 8 দি ভালকে চোৱা 9 দি এবাৰ আকৌ উল্টা হৈ যাব 9 6 গুণ 54 গতিকে আমি ইয়াতে ৰৈ দিলো এতেকে 37 ৰ উৎপাদকবোৰ কি হ'ল আমি 37 ৰ উৎপাদক 37 ৰ উৎপাদক কি পালো 1 2 3 4 1 2 3 4 6 দুটা 6 ৰ ফলনি আমি এটা 6 লিখিম 9 12 18 আৰু 37 আমাক কি কি একে সংখ্যাৰে ভাগ কৰিব পাৰি দিছিল দুটাকে গতিকে দুটাৰ সাধাৰণ উৎপাদক কেইটা উলিয়াই ললে আমি পাই যাম 54 ৰ উৎপাদক আমি কি কি পালো এতিয়া কি পালো 1 2 3 6 1 2 3 6 9 18 27 চন 9 18 27 আৰু 54 এটিকে 36 আৰু 36 আৰু 54 ৰ 54 ৰ সাধাৰণ উৎপাদক আমি কি পাম এটা চোৱা সাধাৰণ উৎপাদক কি হ'ব চোৱা তোমালোকে আমি অকল প্ৰথম লাইনটোৰ ভিত্তি কৰি পেলাই চাম চোৱা একটো আছে একটো পালো দুইটো আছে ইয়াতেও আছে পালো তিনিটো ইয়াতে আছে চাৰিটো ইয়াতে আছে ইয়াতে নাই নহব ছয়টো ইয়াতে আছে ইয়াতেও আছে নটো ইয়াতে আছে ইয়াতেও আছে 12টো ইয়াতে আছে ইয়াতে নাই 18টো ইয়াতে আছে ইয়াতেও আছে 36টো ইয়াতে আছে ইয়াতে নাই গতিকে আমি কি পালো 37 আৰু 54 ৰ সাধাৰণ উৎপাদক কি পালো আমি 1 2 3 6 9 আৰু 18 গতিকে আমাৰ যেটো উত্তৰ আছে সমাধান আছে যে 36 আৰু 54 সংখ্যাৰ কি একে সংখ্যাৰে ভাগ কৰিব পাৰি এইকিটা সংখ্যাৰে আমি দুটাকে ভাগ কৰিব পাৰিম হৰণ কৰিব পাৰিম একেদিও পাৰিম তুমি চাবা হয় না নহয় দুয়েদিও আমি 36 ক হৰণ কৰিব পাৰিম 54 ক হৰণ কৰিব পাৰিম 3 দি 36 ক হৰণ কৰিব পাৰিম 54 ক পাৰিম 6 দি দুটাকে পাৰিম 9 দিও আমি দুটাকে হৰণ কৰিব পাৰিম আৰু 18 দিও আমি দুটাকে হৰণ কৰিব পাৰিম বুজি পালা কথাটো গতিকে কি একে সংখ্যাৰে ভাগ কৰিব পাৰি বুলি কওঁতে আমি কি কৰিম সাধাৰণ উৎপাদকে আমি উলিয়াই দিম এতেকে আমি লিখি দিয়া পাৰো তলত এতেকে 36 আৰু 54 ক 1 2 3 6 9 আৰু 18 ৰে ভাগ কৰিব পাৰি 36 আৰু 54 ক 1 2 3 6 9 আৰু 18 ৰে ভাগ কৰিব পাৰি বুজি পালা বস্তুটো অংকটো বুজি পালা ভালকে যে 36 আৰু 54 ক এইকেইটা সাধাৰণ উৎপাদকেদি আমি ভাগ কৰিব বা হৰণ কৰিব পাৰো হল এ নম্বৰটো হল এইবাৰ বি নম্বৰটো চোৱা বি নম্বৰটো কি দিছে 30টা বগৰী আৰু 45টা কমলা অতি কমেও কিমানজন মানুহৰ মাজত সমানে ভগাব পাৰি এই কোৱেশ্চনটোত কিন্তু অলপমান কনফিউজন আছে অতি কমেও বুলি দিছে অতি কমেও মানে কি বুজি পাইছা তুমি বা আমি কি বুজি পাম ইয়াতে যদি দিলে হয় সৰ্বাধিক কিমানজন মানুহৰ মাজত সমানে ভাগ কৰিব পাৰি এতিয়া আমি মানে কি কয় উৎপাদক উলিয়াই সাধাৰণ উৎপাদক উলিয়াম তাৰ সবতকৈ ডাঙৰ যেটো আছে হেতুৱে হ'ব কিমানজন মানুহৰ মাজতে সমানে ভগাব পাৰি তে কেনেকৈ কৰিম আমি একে সিস্টেমতে কৰিম 30 আৰু 45 ৰ আমি কি কৰি লম উৎপাদকবোৰ আমি প্ৰথমতে উলিয়াই লম উলিয়াই লৈ আমি গোটেইখিনি আমি কৰি দিম একেলগে ঠিক আছে একে সিস্টেম
আমাৰ 3 নম্বৰৰ B2 C2 একেই C2 কিন্তু নকৰো মই তোমালোকে নিজে কৰিব লাগিব মই খালি অলপমান বুজাই দিম 3 নম্বৰৰ B ইয়াতে এই শব্দটো মানে একদম কমাক কনফিউজন লগাইছে হেতুলকে অতি কমেও মানে কি 30টা বগৰী আৰু 45টা কমলা অতি কমেও মানে তাতকে আৰু কম হ'ব নালাগে নেকি অতি কমেও দিয়াৰ কাৰণে যদি এনেকৈ থাকিল হয় যে সৰ্বাধিক কিমানজন মানুহৰ মাজত সমানে ভাগ কৰিব পাৰি তেতিয়া হলে প্ৰশ্নটো বেছি এপ্ৰোপ্ৰিয়েট হ'ল হয় মোৰ মতেদি আমি আসলতে হেতুৱে বিচাৰিছে কিমানজন মানুহৰ মাজত 30টা বগৰী আৰু 45টা কমলা মানে সৰ্বাধিক কিমানজন মানুহৰ মাজত সমানে ভাগ কৰি দিব পাৰি তাৰ কাৰণে আমি কি কৰিম 30 আৰু আমি 30 কি লৈ লম উৎপাদক উলিয়াই ললো 1 পূৰণ 30 2 পূৰণ 2 দি কেইবাৰ যাব 2 পূৰণ 10 গুণ 30 3 দি 3 10 গুণ 30 4 দি নাযায় 5 দি যাব 5 6 গুণ 30 আকৌ উল্টা হৈ যাব 6 5 গুণ 30 গতিকে ইয়াতে আমি স্টপ কৰি দিলো 30টা বগৰী আৰু 45টা কমলা 45 আৰু উলিয়াই লম 1 45 গুণ 45 2 দি নাযায় 3 দি যাব 3 15 গুণ 45 4 দি নাযায় 5 দি যাব 5 9 গুণ 45 আৰু 6 দি নাযায় 7 দি নাযায় 8 দি নাযায় আকৌ 9 5 গুণ 45 উল্টা হৈ যাব গতিকে ইয়াতে আমি ৰৈ দিলো এতিয়া আমি চোৱা 30 ৰ উৎপাদক কি পালো 30 ৰ উৎপাদক কি পালো আমি 1 2 3 1 2 3 5 6 10 15 আৰু 30 পালো তাৰ পিছত 45 ৰ উৎপাদক কি পালো 45 ৰ উৎপাদক কি পালো কি পালো 45 ৰ উৎপাদক 1 3 5 1 3 5 9 15 আৰু 45 এতিয়া আমি কি কৰিম 30 আৰু 45 ৰ সাধাৰণ উৎপাদক উলিয়াম 30 আৰু 45 ৰ সাধাৰণ উৎপাদক দুটাতে থকা উৎপাদক কি হ'ব সাধাৰণ উৎপাদক কি আছে 1 2টো আছে নেকি এটা নাই 3টো ইয়াতে আছে 3 5টো আছে ইয়াতে 5 6টো ইয়াতে আছে ইয়াতে নাই 10টো ইয়াতে আছে ইয়াতে নাই 15টো ইয়াতে আছে গতিকে 15টো হ'ল 30টো ইয়াতে আছে ইয়াতে নাই 30টো নহয় গতিকে আমি কি পালো 30 আৰু 45 ৰ সাধাৰণ উৎপাদক কি পালো 1 3 5 আৰু 15 ইয়াৰ সবতকৈ বেছি কোনটো সবতকৈ ডাঙৰ কোনটো সবতকৈ ডাঙৰটো হ'ল 15 গতিকে আমাৰ উত্তৰ এইটোৱে হ'ব যে 30টা বগৰী আৰু 45টা কমলা আমি সৰ্বাধিক 15টা মানুহৰ মাজত সমানে ভগাই দিব পাৰিম তাতকৈ আৰু বেছি মানুহৰ মাজত আমি ভাগ কৰি দিব নোৱাৰো যেনে সবতকৈ বেছি 15টো আছে ইয়াতে সাধাৰণ উৎপাদক উলিয়াই লম লৈ সবতকৈ ডাঙৰ যেটো আছে হেতুকে এটো আসলতে তোমালোকৰ পিছৰ যেটো কনসেপ্ট আছে গৰিষ্ঠ সাধাৰণ উৎপাদক হেতুৰ ওপৰত ভিত্তি কৰি এটো কোৱেশ্চন দিয়া গৈছে কিন্তু আসলতে এটো কিয় বা দিছে এটো চেপ্টাৰতে মই গম নাপালো এটো আসলতে গৰিষ্ঠ প্ৰশ্ন গৰিষ্ঠ সাধাৰণ উৎপাদকটো উলিয়াই লম তাৰে ভিতৰত সবতকৈ ডাঙৰ যেটো আছে হেতুৱে হ'ব আমাৰ উত্তৰ গতিকে সৰ্বাধিক কিমান হ'ব 30টা 30টা বগৰী আৰু 45টা কমলা সৰ্বাধিক 15 জনৰ মাজত আমি সমানে ভগাই দিব পাৰিম বুজি পালা ঠিক তেনেকৈ C2 হে একেই সিস্টেমতে কৰিব লাগিব 75 টকা আৰু 100 টকা কেইজনী ছোৱালীৰ মাজত সমানে ভাগ কৰিব পাৰি প্ৰথমতে কি কৰিবা 75 ৰ উৎপাদক উলিয়াই লবা তাৰপিছত 100 ৰ উৎপাদক উলিয়াই লবা দুটাৰে সাধাৰণ উৎপাদক উলিয়াবা সাধাৰণ উৎপাদক উলিয়াৰ পিছত সেই সাধাৰণ উৎপাদক কেইটা সবতকৈ ডাঙৰ যেটো আছে গৰিষ্ঠ সবতকৈ ডাঙৰ হেইটোই হ'ব আমাৰ উত্তৰ সৰ্বাধিক কিমান জনৰ মাজত সমানে আমি ভাগ কৰি দিব পাৰিম বুজি পালা গতিকে আজিলৈ ইমানতে সামৰিলো এবাৰ নেক্সট চেপ্টাৰটোত আমি ইয়াৰ পিছৰ ক্লাছত আমি পঢ়িম ধন্যবাদ